নগৰবাসীৰ ছাত্ৰ নগৰবাসীৰ পৰাই মোৰ লালন পালন আৰম্ভ হয়। তাৰপিছত মই হুজুৰৰ পৰামৰ্শত দিহা আৰু মোৰ আব্বা, আপোনালোকে নিশ্চয় জানে মোৰ আব্বাও নগৰবাসীৰ শিক্ষক আছিল, মুফতি মুমতাজউদ্দিন চিৰাজুলি ৰহমানপুৰৰ, একেলগত শিক্ষকতা কৰিছিল। মোৰ আব্বাৰ দিহা পৰামৰ্শ আৰু আজি যিজন মহান ব্যক্তিৰ জানাজাত আমি উপস্থিত হৈছোঁ, এইজন ব্যক্তিৰ দিহা পৰামৰ্শত মই আঞ্জামিয়াতুল আশৰাফিয়া মুবাৰকপুৰ নিচিনা ইউনিভাৰ্চিটিত মোৰ দাখলা হয়, এডমিশ্যন হয়। তাৰ পৰা মই লিখা পঢ়া কৰি আহোঁ আৰু তাত মোৰ এডমিশ্যন হোৱাৰ পিছত মই গম পালোঁ তাৰ দাৰুল ইফতাৰ এজন শিক্ষক মুফতি মুৰাদাবাদৰ চম্ভলৰ মুফতি জাহিদ আলী ছালামী। মুফতি জাহিদ আলী ছালামী জামিয়া আশৰাফিয়া মুবাৰকপুৰ আৰবী ইউনিভাৰ্চিটিৰ দাৰুল ইফতাৰ তেওঁ এজন মুফতি হয়। মুফতি জাহিদ আলী ছালামী আমাৰ হুজুৰৰ হেড হুজুৰৰ ছাত্ৰ, জামিয়া আশৰাফিয়া মুবাৰকপুৰৰ মুফতি তেওঁ আমাৰ হুজুৰৰ ছাত্ৰ। আৰু সেইটো সময়ত মই যিটো প্ৰথম বছৰ মোৰ এডমিশ্যন হ'ল, এডমিশ্যন হোৱাৰ পিছত মুফতি জাহিদ ছালামী চাহাবে প্ৰথম দিনা তেওঁৰ তাত মোৰ ঘণ্টি আছিল, তেওঁ কৈছে আসামি कहाँ घर है तुम्हारा, तुम घंटे के बाद मुझसे मुलाकात करना। घंटे पिछत मैं बाहर तौर लोगों साक्षात कर लो, तुम्हें कॉलेज ऑफ आसाम में मेरा एक उस्ताद है मौलाना महिउद्दीन रजीव साहब, क्या तुम जानते हो? हाँ हजरत मैं जानता हूँ, मेरा भी उस्ताद है वो। तार पिछत तेवा चिट्ठी लिखे मैं रमजाনৰ বন্ধত যেতিয়া ঘৰলৈ আহোঁ হুজুৰক আনি দিওঁ, আকৌ হুজুৰে চিঠিৰ উত্তৰ দিয়ে, সেই চিঠিখন লৈ আকৌ মুফতি জাহিদ ছালামীক দিওঁ। 2-3 বছৰ মই হুজুৰৰ এইখিনি বাৰ্তাবাহক হিচাপে মই কাম কৰিছিলোঁ। যিয়ে নহওক আল্লাহৰ ওচৰত দোৱা, আল্লাহ যাতে হুজুৰক মাগফিৰাত দান কৰে আৰু জান্নাতুল ফিৰদাউছৰ উচ্চ মাকাম যাতে আল্লাহ দান কৰে। আৰু হুজুৰৰ উছিলায় আজি এই জানাজাত যিমান ব্যক্তি আলেম উলামা তথা মুফতিয়ানে কেৰাম হুজাজ কেৰাম যিসকল আমি হাজিৰ হৈছোঁ, আমাৰ সকলোৰে হাজিৰ যাতে আল্লাহ কবুল কৰে, সকলোৰে গুনাহ খাতা আল্লাহ মাফ কৰে। এইখিনি কৈ মই আজিৰ চমু বক্তব্য শেষ কৰিলোঁ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আমার মাজত উপস্থিত আছে তেখেতৰ প্ৰাক্তন ছাত্ৰ সমাজৰ মুফতি আমজাদ আলী সাহেব বঙাইগাঁও, তেখেতকো খুব চমুকৈ তেখেতৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ অনুৰোধ জনাইছোঁ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আসসালাতু ওয়াসসালামু আলাইকা ইয়া রাসূলুল্লাহ, আসসালাতু ওয়াসসালামু আলাইকা ইয়া হাবিবাল্লাহ ওয়া আলা আলিকা ওয়া আসহাবিকা ইয়া নূরাল্লাহ। উপস্থিত হওয়া অনারাইজ আজকে আমি যে উদ্যোগ করে যাতে আল্লাহ রাব্বুল আলামিন আহলে সুন্নাত ওয়াল জামাআতের রাইজ আর উলামা সকলের ওসিলায় তেখেতক জান্নাতুল ফিরদাউসের আলা মাকাম আল্লাহ তাআলা আতা করে। আমিন। মোর বক্তব্য এখানে শেষ করব। আসসালামু আলাইকুম। প্ৰাক্তন ছাত্ৰ সমাজৰ মনৰ দুআষাৰ আমি ইমানতে সামৰিছোঁ। কেইবাগৰাকীও তেখেতৰ প্ৰাক্তন ছাত্ৰ আমাৰ মাজত উপস্থিত আছে। তেখেতসকল সময়ৰ অসুবিধাৰ কাৰণে যিহেতু খুব বেছি সময় হাতত নাই, জানাজানামাজ আদায় কৰিব লাগিব, গতিকে তেখেতসকলকো আমি আমাৰ ফালৰ পৰা ক্ষমা প্ৰাৰ্থী জনাই জানাজানামাজত চামিল হ'বৰ কাৰণে অনুৰোধ জনালোঁ। এইবাৰ আমি অন্য এটি কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। যিহেতু এখেতৰ প্ৰথম পৰিচয় আছিল নগৰবাসী কৰিমীয়া মাদ্ৰাছাৰ শিক্ষক, আৰু শিক্ষক সমাজক তেখেতে অৱসৰৰ পিছতো প্ৰতিনিধিত্ব কৰি আহিছিল বুলি ক'লেও বঢ়াই কোৱা নহ'ব। গতিকে তেখেতক শ্ৰদ্ধা তথা তেখেতৰ লগত সান্নিধ্যৰ দুআষাৰ আমি শিক্ষক সমাজৰ হৈ দাঙি ধৰিবলৈ মুফতি খাইৰুল ইছলাম সাহেবক অনুৰোধ জনাইছোঁ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। সম্মানীয় ওলামায়ে কেৰাম, হাজী সাহেব সকল, জ্যেষ্ঠ মুৰব্বী আজম, যুৱক-ভগ্নীসকল, আমি নিশ্চয় অৱগত। আমি আজি ক'বলৈ গ'লে মুৰব্বী হেৰালোঁ। তেখেত অকল এজন আলিমে নাছিল, বৰঞ্চ হাজাৰ হাজাৰ উলামাৰ শিক্ষক আছিল। অসমত যিখিনি বিজ্ঞ ওলামায়ে কেৰাম দিনৰ খেদমত কৰি আছে, প্ৰায়খিনিয়ে আমাৰ হুজুৰৰ ছাত্ৰ। আজি নগৰবাসী কৰিমীয়া মাদ্ৰাছাৰ শিক্ষক তথা ছাত্ৰসকলৰ ফালৰ পৰা মই গভীৰ দুখ প্ৰকাশ কৰিছোঁ।
আৰু আপোনালোকৰ দুখৰ লগত ময়ো দুখিত। লগতে ইনশাআল্লাহ হুজুৰৰ দৰজাত বুলন্দিৰ কাৰণে ইনশাআল্লাহ আমি দোয়া কৰিম। এটা কথা কৈ যিহেতুকে কোৱাৰ সময় নাই, এটা কথাই কৈ শেষ কৰোঁ। ওলামাসকল আছে, মুসান্নাফ ইবনে আব্দুৰ ৰাজ্জাকত এটা হাদিছ আহিছে। হাদিছটো প্ৰায় মুহাদ্দিছিন সকলে সহি লিখিছে যে জুমাৰ দিন আৰু জুমাৰ ৰাতি যদি কোনো আল্লাহৰ বান্দা ইন্তেকাল হয়, কবৰৰ যিমান ফিতনা আছে সকলো ফিতনাৰ পৰা আল্লাহ মুক্তি দান কৰে। সুবহানাল্লাহ। আৰু আমাৰ হুজুৰ আলহামদুলিল্লাহ জুমাৰ ৰাতি এই দুনিয়াৰ পৰা গুচি গৈছে। আমি সকলোৱে দোয়া কৰিম। আমাৰ হুজুৰ এজন আমলদাৰ ব্যক্তি আছিলে, সেইকাৰণে আল্লাহ তাআলাই এইখিনি মুসিবত তেখেতক ৰাখিছে। আমি দোয়া কৰো আল্লাহ যাতে আৰু দরজা বুলন্দ বালা করে। আল্লাহুম্মা আমিন। আমি ইনশাআল্লাহ বিশেষকৈ তেখেতৰ আদৰ্শৰে আদৰ্শবান হৈ নগৰবাহী কৰিমিয়া দাৰুল উলুম মাদ্ৰাসাখন চলাই লৈ যাব কাৰণে আমি চেষ্টা কৰিম। এইখিনি ক'ব লগা আছিল। মা আলাইনা ইল্লাল বালাগ। আসসালামু আলাইকুম। ये मुल्की ये पैजामा क्या है? वो नीचे नम गया है। नीचे नंबर गया है। देख तो वो तो किस तरह किस में दे रहे हैं। नाले मुल्की ये दिन भाई माशाअल्लाह हो गालिब। रास्ता चाहिए। মই যাম বাৰু। গাড়ী বহুত ভিৰ হৈছে। गाड़ी फाटी के ना किसी